গাইজ মাছ পুৰা ফেচাৰী মাছ পাইছোঁ গাইজ। সৰু মাছ চাওক গাইজ, ইমান ধুনীয়া ধুনীয়া মানে পিকনিক স্পট ধুনীয়া আছে। So hello guys, welcome back to my YouTube channel and welcome back to my Facebook page. মই নীলমুকুল আৰু welcome জনাইছোঁ আজি নতুন ফ্ৰেছ ভিডিঅ'ত। চ' গাইজ আজি মই আহিছোঁ দেওপানী নদী গাইজ, মাছ মাৰিব। কিহৰ কাৰণে আহিছোঁ? মাছ মাৰিব। আপোনালোকে ঠিকেই শুনিছে, মাছ মাৰিব। আপোনালোকক আজি দেখাম পুৰা মাছ গাইজ, ইয়াত বহুত মাছ আছে। চ' আজি ভাবিলোঁ যে মাছ মাৰিব আহিছোঁ। আমি 5জন আহিছোঁ, ককাই ভাই মিলি আমি 5জন আহিছোঁ আৰু আজি মাছ মাৰিম গাইজ, মাছ খাম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই, পুৰা মজা পাব। আৰু আপোনালোকে এতিয়ালৈকে চোৱাই নাই, মই আপোনালোকক দেখাম দেওপানী নদীৰ ভিউ গাইজ। ফাইনেলি গাইজ আমি আহি পালোঁ, এতিয়া মাছ মাৰিব যাম আৰু আপোনালোকক দেখাম কেনেকুৱা মাছ মাৰিম, আমি কেনেকুৱা মানে নেট টানিম জাল নামাৰোঁ, নেট টানিম। তো কেনেকুৱা টানিম আপোনালোকক মই দেখাই আছোঁ গাইজ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ঠিক আছে? আৰু আপোনালোকে মৰম দিব গাইজ। ত' গাইজ সিহঁতি গৈছে মানে জেগা বিচাৰি, নেটটো ইয়াতে আছে, বস্তাতে আছে, আৰু সিহঁতি জেগা বিচাৰি গৈছে মানে পাবনে নাই। যদি মাছ মৰা লিখা জেগা আছে তেন্তে মাৰিম। এয়া মই ৰখি আছোঁ, বাইক ৰখীয়া কৰি আছোঁ। এইবিলাকত বোলে চুৰ বহুত, সেইটো কাৰণে মানে মই ৰখি আছোঁ, মানে বাইককেইটা ৰখীয়া দি আছোঁ। আৰু ইহঁতি জেগা চাব গৈছে মাছ মাৰিবলৈ। এইয়া গাইজ আপোনালোকে দেখিব পাৰিছে, পুৰা নেটটো টানি টানি নদী ফালে লৈ আছে গাইজ। ইমান ধুনীয়া এটা পৰিৱেশত আছোঁ গাইজ, আপোনালোকে দেখিব পাৰিছে, মানে পিকনিক স্পট ধুনীয়া আছে। আপোনালোকে আহিব পাৰে, ইয়াত পিকনিক খাব পাৰে। দেওপানী নদী গাইজ, মাছো পুৰা পাইছোঁ, ফেচাৰী মাছ, কান্দুলি পুৰা পাইছোঁ। মই আপোনালোকক দেখাই দিম। এইয়া দাদাক চাওক গাইজ, কেনেকুৱা নেট টানি আছে পানীৰ ভিতৰত গাইজ। মজা পৰিৱেশ, মজা। আপোনালোকে দেখিব পাৰিছে পুৰা পিছফালে ইফালে পুৰা পানী গৈ আছে, মজা পৰিৱেশটো। আৰু মাছ পাইছোঁ, মই আপোনালোকক দেখাম মাছ কিমান পাইছোঁ কিমান নাই। কচু শাকো ল'ব আহিব পাৰে গাইজ, ঢেকীয়া শাক, কচু শাক পুৰা আছে এইবিলাকত। এই নদী চক গাইজ না গাইজ, এই নদী চক না, কিমান ধুনীয়া পৰিৱেশ, মানে এটা পিকনিক স্পট বুলি আপোনালোকে ক'ব পাৰে। দেওপানী নদী এইখন বঢ়িয়া আছে। ইয়ে গাইজ, গোটেই পাথল 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 পাথল, ধুনীয়া লাগিছে। এইয়া গাইজ মাছ পুৰা ফেচাৰী মাছ পাইছোঁ গাইজ, ভাল লাগিছে। আৰু আজিৰ ৱেডাৰটো ইমান ঠিক নহয়, কাৰণ মানে অকণমান বেলি দিব লাগিছিলে, কিন্তু বেলি দিয়া নাই। তথাপিও আমি মাছ মাৰিছোঁ, পাইছোঁ। কচু শাক গাইজ, কচু শাক পাইছে, কচু শাকো ছিঙিছে। আৰু এইফালে ঢেকীয়া শাক গাইজ, ঢেকীয়া শাক ছিঙিছে, কচু শাক। আপোনালোকে মানে মাছ মাৰিব আহিলে দুটা ফাইদা হৈ যায়, এটা কচু শাক পাই যায়, ঢেকীয়া শাক পাই যায়, হৈ যায় আৰু বিন্দাছ। কচু শাক পুৰা ছিঙি আছে দাদাই গাইজ, পাই গ'লোঁ ইয়াক কচু শাক গাইজ। ইয়া কচু শাক, দুটা ফাইদা, মানে মাছ মাৰিব আহিছোঁ, কচু শাক পালোঁ, কচু শাকো ছিঙি ল'লোঁ। আৰু এয়া কিন্তু গাইজ সঁচা কথা কৈছোঁ দেই, মই ডুবি আছিলোঁ গাইজ, সঁচাকৈ। মই সাঁতুৰিব নাজানো, মাজত সোমাই গৈছিলোঁ, পুৰা দ আছিলে, ডুবি আছিলোঁ। পিছত দাদা গৈ আৰু মোক বচাইছে, এনেকুৱা হৈ আছিলোঁ গাইজ, ডুবি গৈছিলোঁ। মোক বিৰাট হাঁহি লাগিলে পিছতকৈ। আৰু তো মাছ মাৰিব আহিলে মানে সাঁতুৰিব জানিব লাগে, তেতিয়া ভাল হয় আৰু নিজৰে, মানে ডুবা চান্স নাথাকে, যেনেকুৱা মোৰ আজি হ'ল। মানে ডুবি আছিলোঁ আৰু বাইকতো ভাল দাদাই বচালে, আৰু তেনেকুৱা হয় ন। ইমান ধুনীয়া পৰিৱেশ গাইজ, আপোনালোকে দেখিব পাৰিছে, পাথল আছে, নদী আছে গাইজ, ভাল এটা পিকনিক স্পট বুলি আপোনালোকে ক'ব পাৰি। ইমান ধুনীয়া এটা পৰিৱেশ গাইজ, কি বুলি ক'ম, মনটো ভাল লাগি গ'ল। ইফালে আহি আজি মাছ মাৰিব আহিলোঁ, কিন্তু মনটোৱে ভাল লাগি গ'ল, ইমান ধুনীয়া এটা পৰিৱেশ চাই পেলাই। চ' গাইজ এনেকুৱাই ফূৰ্তি কৰোঁতে, মাছ ধৰোঁতে হঠাৎ চাই পালোঁ আমি ঘৰচীয়া হাতী। আৰু গাইজ মাছ গাইজ, পুৰা ডাঙৰ ডাঙৰ ফেচাৰী মাছ আপোনালোকে দেখিব পাৰিছে, পুৰা গল্ডেন কাপ, গ্ৰাছ কাপ, ইমান ডাঙৰ ডাঙৰ ফেচাৰী মাছ। আৰু ইফালে আছে কান্দুলি, আমি ইমান পাম বুলি আমি ভবাই নাছিলোঁ। আৰু সৰু মাছ চাওক গাইজ, ইমান ধুনীয়া ধুনীয়াকৈ, মাই গড, সৰু মাছ। কি মাছ খাব গাইজ, ফেচাৰী মাছ খাব নে সৰু মাছ খাব গাইজ? ইমান ধুনীয়া এটা ফ্ৰেছ পানী পাই, মই যে বাইক নুধুম সেইটো একো কথাই নহয়। সেইকাৰণে বাইকটো লৈ আহিলোঁ নদীৰ মাজত, এতিয়া গাইজ বাইক ধুম গাইজ। চ' গাইজ আজিৰ ভিডিঅ'টোত ইমানেই, আমি মাছ ধৰিলোঁ, দেওপানী নদীত ফূৰ্তি কৰিলোঁ। চ' আজিৰ ভিডিঅ' আপোনালোকক কেনে লাগিল আপোনালোকে জনাব, যদি ভাল লাগিলে মৰম দিব গাইজ। থেংক ইউ।